নমস্কাৰ দিনটোৰ শিৰোনামলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী আৰু দিনটোৰ শিৰোনামত আৰম্ভণিতে জনাও এটা গুৰুত্বপূৰ্ণ বাতৰি বান বিভীষিকাৰ মাজতে অসমৰ কাৰণে এক উদ্বিগ্ন কৰিব পৰা খবৰ অহা 48 ঘণ্টাত অসম তথা চুবুৰীয়া মেঘালয়ত হ'ব অতি প্ৰবল বৃষ্টিপাত মঙলবাৰে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৰেড এলাৰ্ট জাৰি কৰি দুইখন উত্তৰ পূবৰ ৰাজ্যক সকিয়নি প্ৰদান কৰিছে পিটিআই প্ৰতিবেদন মতে আইএমডিয়ে ইতিমধ্যে বংগোপসাগৰৰ পৰা দক্ষিণ পশ্চিম বতাহৰ তীব্ৰতা দুইখন ৰাজ্যত বৰষুণৰ কাৰক হোৱাৰ কথা উল্লেখ কৰিছে আইএমডিয়ে কৈছে যে বৰষুণ প্ৰায়বোৰ ঠাইতে হ'ব যদিও একাংশ ঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে অসম আৰু মেঘালয়ক অহা 3 দিনৰ কাৰণে ৰঙা ৰঙৰ সকিয়নি প্ৰদান কৰা হৈছে আইএমডিৰ সঞ্চালক প্ৰধান মৃঞ্জয় মহাপাত্ৰই এই কথা ব্যক্ত কৰিছে উল্লেখযোগ্য যে আমফান ঘূৰ্ণীবতাহৰ কাৰণে এইবাৰ দেশত মৌচুমী বতাহ দেৰিকৈ প্ৰৱেশ কৰিব অসমত ইতিমধ্যেই আগবাৰিষাৰ বানে মানুহক হাৰাশাস্তি কৰাৰ খবৰ আহিবলৈ লৈছে কৰোনাৰ মাজতে এইবাৰ বাৰিষা যথেষ্ট প্ৰত্যাহ্বানমূলক হ'ব অসমত এই আশংকা সকলোৰে গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ 1-19 আৰু নামৰূপ আৰু ডিব্ৰুগড় ৰুজু হোৱা দুটা গোচৰত অসম আৰক্ষীয়ে সংগ্ৰহ কৰিলে ভইচ চেম্পল বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ৰাজ্যজুৰি কা আন্দোলনৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাত অভিযুক্ত অখিল গগৈ ধৈৰ্য কোঁৱৰ আৰু বিটু সোণোৱাল এনআইএ কা আন্দোলনৰ সময়ত হোৱা ঘটনাৰ পিছতে ৰুজু কৰিছিল দুটা গোচৰ আৰু সেই গোচৰত নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে সংগ্ৰহ কৰিছিল ভইচ চেম্পল অসম আৰক্ষীৰ ওচৰত ৰুজু হোৱা গোচৰৰ ক্ষেত্ৰতো আজি সংগ্ৰহ কৰা হ'ল 3গৰাকী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাৰ ভইচ চেম্পল ৰাজ্যিক ফৰেন্সিক বিজ্ঞানাগাৰত লোৱা হ'ল ভইচ চেম্পল ফৰেন্সিক বিজ্ঞানাগাৰৰ পৰা পুনৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ উভতাই নিয়াৰ সময়ত ৰাজ্যবাসীক কা আন্দোলন অব্যাহত ৰখাৰ আহ্বান জনোৱাৰ লগতে দিহিং পাটকাই বচোৱাৰ আহ্বান জনায় কৃষক নেতা কেইগৰাকীয়ে লগতে ভইচ চেম্পল লোৱাৰ বাবে অখিল গগৈয়ে সতীৰ্থৰ হাতত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিলে অসমবাসীলৈ বাৰ্তা সকলো অসমবাসী ৰাইজ ঐক্যবদ্ধ হৈ থাকক আমাৰ ওপৰত ইটোৰ পিছত ইটো গোচৰ লগাই আছে ৰাইজে সকলো ঐক্যবদ্ধভাৱে মাত মাতক দিহিং পাটকাই কেতিয়াও ধ্বংস কৰিবলৈ নিদিব ডিব্ৰুগড়ক ধ্বংস কৰিবলৈ নিদিব আৰু অসমৰ যিমানবিলাক কেনেকৈ কোৱাৰেণ্টাইন চেণ্টাৰ আছে ভালকৈ কাম কৰিবলৈ দিয়ক অত্যন্ত বেয়া হৈছে আৰু অসমৰ বাহিৰত থকা সকলো মানুহক উলিয়াই আনিবলৈ ব্যৱস্থা গ্ৰহণ কৰক এনেকৈ ৰাইজৰ ওপৰত অত্যাচাৰ কৰিলে নহ'ব নিৰ্দিষ্ট কণ্টেইনমেণ্ট জোনৰ বাহিৰে গাহৰি বিক্ৰীৰ অনুমতি আন্তঃজিলা আন্তঃৰাজ্যিক কিনা বেচা কৰিব নোৱাৰিব গাহৰি আক্ৰান্ত গাহৰি মাৰি পেলাবলগীয়া হ'লে চৰকাৰে বহন কৰিব 50% ব্যয় বাকী 50% কেন্দ্ৰীয় চৰকাৰে দিয়াৰো চলিছে আলোচনা গাহৰি বিক্ৰীৰ অনুমতিৰ কথা জনালে কৃষিমন্ত্ৰী অতুল বৰাই নিৰ্দিষ্ট কণ্টেইনমেণ্ট জোনৰ বাহিৰে গাহৰি বিক্ৰীৰ অনুমতি প্ৰদান কৰা হৈছে আন্তঃজিলা আন্তঃৰাজ্যিক কিনা বেচা কৰিব নোৱাৰিব গাহৰি আক্ৰান্ত গাহৰি মাৰি পেলাবলগীয়া হ'লে চৰকাৰে বহন কৰিব 50% ব্যয় আৰু বাকী 50% কেন্দ্ৰীয় চৰকাৰে দিয়াৰো চলি আছে আলোচনা গাহৰি বিক্ৰীৰ অনুমতিৰ এই কথা জনালে কৃষিমন্ত্ৰী অতুল বৰাই সম্ভাব্য বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ এতিয়া ব্যস্ততা বাঢ়িছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বনকৰ্মীৰো বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনত বনকৰ্মীৰ কৰ্তব্যৰ বাবে সাজু কৰা হৈছে 300খন হাত নাও আৰু 18খন মেচিন নাও সম্ভাব্য বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ব্যস্ততা বাঢ়িছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বনকৰ্মীৰো বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনত বনকৰ্মীৰ কৰ্তব্যৰ বাবে সাজু কৰা হৈছে 300খন হাত নাও আৰু 18খন মেচিন নাও কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত 3টা বন সংমণ্ডলৰ প্ৰত্যেকতে 100খন হাত নাও দিয়াৰ ব্যৱস্থা লৈছে উদ্যান কৰ্তৃপক্ষই তাৰ বাবে নতুন নাও বনাই থকা হৈছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ প্ৰকাশ কৰা মতে বানৰ সময়ত বন্যপ্ৰাণীয়ে নিৰাপদে আশ্ৰয় ল'ব পৰাকৈ ৰাষ্ট্ৰীয় উদ্যানৰ হাইলেণ্ডসমূহ বৰ্তমান উপযুক্ত অৱস্থাত আছে আমি বৰ্তমান 300 মিনিট আমাৰ কাণ্ট্ৰি বোট অলৰেডি দিলোঁ আৰু আমাৰ 18টা মিনিট স্পীড বোট ব্যৱস্থাবিলাক এইটো কৰা হৈছে আৰু বছৰ বানপানী টাইমত আমাৰ ইয়াৰ এডিশ্যনেলি মানে আমাৰ ফৰেষ্ট আৰু পুলিচৰ ফ'ৰ্চ বালবিলাক আহে তো এইবাৰ বি তেনেকৈ ব্যৱস্থা কৰা হৈছে তাৰ বানপানী লেভেল চাই
ইয়াতে মানে তেওঁলোক বি মানে আহি যাব মেইনলি আমাৰ নেশ্যনেল হাইৱে পেট্ৰলিংবিলাক কৰিবৰ কাৰণে হয় এনে আমি এশ ষ্টাফ মানে বিচাৰিছোঁ ওচৰত থকা ডিভিজনৰ পৰা তাক মানে কোভিডৰ ইছ্যুবিলাক এইটো আছে এইটো আমি চিটুৱেশ্যন চাইয়ে মানে এইটো একমডেট কৰিম হাইলেণ্ডবিলাক মানে ভালেমান হৈ আছে আপোনালোকে কভাৰ কৰিব পাৰে ভালেমান ঘাঁহবিলাক এইটো উঠিছে তো আমি আশা ৰাখিছোঁ মানে এইটো যোৱা বছৰকে এবাৰ মানে এইটো হাইলেণ্ডবিলাক মানে এইটো ভালেমান জানুৱাৰীবিলাক মানে এইটো সহায় কৰিব বুলি আনহাতে বানৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা দক্ষিণৰ ৩৭তম ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি আংলঙৰ পাহাৰলৈ গতি কৰা বন্যপ্ৰাণীৰ ৰাষ্ট্ৰীয় পথ নিৰাপত্তাৰ বাবে আৰক্ষী বিভাগে সহযোগ আগবঢ়াব তদুপৰি ৰাজ্যৰ আন বনাঞ্চলৰ বনকৰ্মীকো বানৰ সময়ত অস্থায়ীভাৱে কাজিৰঙাত নিয়োগ কৰা হ'ব বুলি সদৰি কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কাজিৰঙাৰ পৰা বিতুৰণ পৰা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু বানৰ এই সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাটত 144 ধাৰা জাৰি কৰা হৈছে বোকাখাট মহকুমাধিপতিয়ে জাৰি কৰিলে এই নিৰ্দেশনা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জাৰি কৰা হৈছে এই ধাৰা কাজিৰঙাৰ মাজেৰে কম বেগত চলাব লাগিব গাড়ী বৰজুৰিৰ পৰা কাজিৰঙাৰ বাগুৰিলৈ প্ৰযোজ্য হ'ব এই নিৰ্দেশনা প্ৰতিখন গাড়ীৰ গতিবেগ 40 কিলোমিটাৰ প্ৰতি ঘণ্টাত নিৰ্ধাৰণ কৰি দিয়া হৈছে বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে সম্ভাৱ্য দুৰ্ঘটনাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বানৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাটত 144 ধাৰা জাৰি কৰা হৈছে বোকাখাট মহকুমাধিপতিয়ে জাৰি কৰিলে নিৰ্দেশনা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জাৰি কৰা হৈছে এই ধাৰা কাজিৰঙাৰ মাজেৰে কম বেগত চলাব লাগিব গাড়ীৰ গতিবেগ 40 কিলোমিটাৰ ইতিমধ্যে নিৰ্ধাৰণ কৰি দিয়া হৈছে প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে বনাঞ্চল ধ্বংসৰ কোনো পৰিকল্পনা নকৰে চৰকাৰে দিহিং পাটকাই বৰ্ষাৰণ্যৰ গাতে লাগি থকা হালেকি বনাঞ্চল পৰিদৰ্শন কৰি এই মন্তব্য মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশৰ পিছতে দিহিং পাটকাইত উপস্থিত হয় মন্ত্ৰীগৰাকী মন্ত্ৰী সাংসদ বিধায়ক তথা আমোলা বিষয়াৰ লগতে দিহিং পাটকাইত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ কাৰণ এইটো মাইনিং এইটোতো ষ্টেজ টুত এইটো কি আহিব এইটো পাছৰ কথা কিন্তু আমি মানুহবিলাকেতো জবাব দিব লাগিব এতিয়া যিকোনো ৰাইজে দল সংগঠনে কথা ক'ব পাৰে তেওঁলোকৰ অধিকাৰ আছে এই অধিকাৰৰ জৰিয়তে আমিতো তেওঁক ৰিপ্লাই দিব লাগিব নহয় বহিৰাজ্যৰ পৰা আহিবলগীয়া কোৱাৰেণ্টাইন হ'বই লাগিব যিসকল লোক বহিৰাজ্যৰ পৰা আহিব সকলোৱে কোৱাৰেণ্টাইন হ'বই লাগিব চৰকাৰে কঠোৰ দৃষ্টি ৰাখিব বাহিৰৰ পৰা অহাসকলৰ ওপৰত সোণোৱাল চৰকাৰৰ কেবিনেটে লৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত সোণোৱাল চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত সংবাদমেলযোগে ব্যাখ্যা কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকত কৰোনা ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভতো বিশদভাৱে আলোচনা কৰা হয় এই আলোচনা কৰা মৰ্মে আগন্তুক দিনত এইটো কথা আমাৰ স্থিৰ কৰা হৈছে যে বহিৰাজ্যৰ পৰা যিখিনি অসমৰ মানুহ অসমলৈ আহিব এই কোৱাৰেণ্টাইনত যে থাকিব লাগিব সেইটো আৰু ষ্ট্ৰিক্ট কৰা হ'ব যাতে কোনো মানুহ কোৱাৰেণ্টাইনৰ বাহিৰত যাব নোৱাৰে আনকি কোৱাৰেণ্টাইনত থকাৰ 7 দিন পিছতো তেওঁলোকে গাঁৱলৈকে যোৱাৰ পিছত গাঁৱতো যাতে তেওঁলোকক সেই ওচৰৰ স্কুলত আৰু কিছুদিনৰ কাৰণে যাতে কোৱাৰেণ্টাইন কৰা হয় গতিকে তাৰ কথাও আজি কেবিনেটে এটা সিদ্ধান্ত লৈছে আৰু কোৱাৰেণ্টাইনৰ ক্ষেত্ৰত চৰকাৰে কঠোৰভাৱে এইটো মানে পালন কৰিব যাতে ইয়াৰ জৰিয়তে বাহিৰৰ পৰা যিসকল মানুহ আমাৰ আক্ৰান্ত হৈ আহিছে তেওঁলোকে যাতে কমিউনিটি স্প্ৰেডিং কৰিব নোৱাৰে মানুহৰ মাজলৈকে যাতে বেমাৰটো লৈ যাব নোৱাৰে তাৰ কাৰণে কোৱাৰেণ্টাইনৰ ওপৰত মানে আমাৰ সকলো কথাখিনি চৰকাৰে ষ্ট্ৰিক্টলি মেইনটেইন কৰিব আৰু আমি যিসকল অসমৰ বাহিৰৰ পৰাই অসমলৈ আহিছে তেওঁলোকক আমি আহ্বান জনাম আপোনালোক মিডিয়াৰ সকলো বন্ধু বান্ধৱীসকলক আমি আহ্বান জনাম আৰু অসমৰ ৰাইজক আমি আহ্বান জনাম যে বিগত দিনত এই কোভিড-19ৰ যুঁজখনত যিধৰণে আপোনাসকলে সহায় কৰিলে আগন্তুক দিনত যাতে আমাক
তেনেকৈ চৰকাৰক সহায় কৰে তাৰ কাৰণে আমি চৰকাৰৰ তৰফৰ পৰা আপোনাসকলক আমি আহ্বান জনাইছোঁ। আৰু ইফালে শিক্ষাদান ব্যাহত হোৱাক লৈ উদ্বিগ্ন ৰাজ্য চৰকাৰ। 1 জুনৰ পৰা 10ম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰিবলৈ চৰকাৰে আঁচনি গ্ৰহণ কৰিছে। এই কথা সদৰি কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে বিশ্ববিদ্যালয়ৰ হোষ্টেলক কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে যি পৰিৱৰ্তন কৰা হৈছে, এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে যাতে বেয়া নাপায় সেই আহ্বানো জনায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকক সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাই ক'লে, তেজপুৰ বিশ্ববিদ্যালয়ে সহযোগিতা আগবঢ়াইছে। লগতে জনালে সৰুসজাই জামাতীয়ে সামাজিক দূৰত্ব উলংঘন কৰিছে। ইতিমধ্যে 2জন জামাতীক বিদায় দিয়াৰ কথাও সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 2জন জামাতীক বিদায় দিবলৈ 100জন জামাতী অহাৰ পিছতে বিপাঙত পৰিছে স্বাস্থ্য বিভাগ। কিয়নো যি 2জনক বিদায় জনাবলৈ আহিছিল তেওঁলোকৰ গাত পোৱা হৈছে COVID-19 পজিটিভ। গতিকে খৰচ বঢ়া স্বত্তেও এই অদূৰদৰ্শী 100 জামাতীক কোৱাৰেণ্টাইন চেণ্টাৰত ৰাখিবলৈ বাধ্য হৈছে স্বাস্থ্য বিভাগ। ডিব্ৰুগড় গুৱাহাটী বিশ্ববিদ্যালয় আদি হোষ্টেল আমি ল'ব বিচৰা নাই, বৰঞ্চ আমি বিচাৰিছোঁ যে যিমান সোনকালে পাৰোঁ আমি শ্ৰেণী আৰম্ভ কৰিব লাগে। কিন্তু কেতিয়াবা পৰিৱেশ পৰিস্থিতি হাতৰ বাহিৰত ওলাই যায়। আজি ৰাতিয়ে যদি ধৰক 800 মানুহ গুৱাহাটীত নামি দিলে, আমাৰ হোটেলটো ইমান নাই। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ হোষ্টেল আদি যদি আমি বাধ্যত পৰিও ল'ব লাগে, এইটো বেয়া পাব নালাগে। আনকি IITৰ দৰে প্ৰতিষ্ঠানেও তেওঁলোকৰ গেষ্ট হাউচ হোষ্টেল আদি আমাক এৰি দিছে এই ব্যৱহাৰ কৰাৰ কাৰণে। তেজপুৰ বিশ্ববিদ্যালয়েও সহযোগিতা আগবঢ়াইছে। কাছাৰত হোটেল নাই, গতিকে কাছাৰত এতিয়া অসম বিশ্ববিদ্যালয় বা NIT কাছাৰত হয়তো বাধ্যত পৰিলে জিলা উপায়ুক্ত যাবলগীয়া হ'ব পাৰে। তাত বেয়া পাব নালাগে। আমাৰ কোৱাৰেণ্টাইনত থকা ব্যক্তিসকলে 2-3টা কথা বুজি পাব লাগে যে কোৱাৰেণ্টাইন আৰু ফ্লাড ৰিলিফ কেম্পৰ মাজত ডিফাৰেঞ্চ আছে। প্ৰতিবাদ কৰক ব্যক্তিগতভাৱে, কিন্তু যদি সামাজিক প্ৰতিবাদ কৰিব ৰাস্তাত ওলাই আহে, তাৰমানে তেওঁলোক লগ লাগি গ'ল, ইজনে সিজনৰ গাত হাত দিলে, ইজনে সিজনৰ মুখৰ ওচৰত গ'ল। এতিয়া এওঁলোকক 7 দিন হ'লেও আমি যাব দিব নোৱাৰিম। আজি মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত 400 মানুহ আছিল, তেওঁলোক বিভিন্ন জেগাত জামাতৰ কামত গৈছিলে, ঘূৰি আহিলে। 2জন ব্যক্তিক তাতে আমি পজিটিভ পালোঁ। 2জন ব্যক্তিক আগবঢ়াই থ'ব ওলাই আহিলে 100 ব্যক্তি। এতিয়াতো সেই 2জন ব্যক্তিৰ গাত সকলোৱে লাগি গ'ল। আমি 1 মিটাৰ দূৰে দূৰে যি বিচনা পাৰিছিলোঁ সেইটোতো নামানা হৈ গ'ল। তাৰ ফলত এতিয়া আমি তেওঁলোকক অনিচ্ছা সত্ত্বেও চৰকাৰৰ খৰচ বাঢ়িলে, কিন্তু এতিয়া তেওঁলোকক আমি 14 দিনৰ পৰা 28 দিন ৰাখিব লাগিব, যে তাৰ পৰা আমি এতিয়া কাকো ওলাই যাব দিব নোৱাৰোঁ। 1 জুনৰ পৰা কিমান দূৰ হয় আমি নাজানো, কিন্তু ক্লাছ 10 আৰু 12ৰ কাৰণে আমি স্কুলবিলাক খুলি দিয়াৰ এটা মনত আঁচনি বনাই ৰাখিছোঁ যে আজিৰ পৰা আমি, আপোনালোকে এইটো ভাল পাব যে আজিৰ পৰা ক্লাছ 12ৰ বিনামূলীয়া কিতাপৰ বিতৰণ আৰম্ভ হৈ গ'ল। আৰু বহুত ইমান বিপদৰ মাজতো আজি বিনামূলীয়া কিতাপ বিতৰণ হৈ গ'ল। আমি চেষ্টা কৰিম যে 1 জুনৰ পৰা নহ'লেও 15 জুনৰ পৰা ক্লাছ 10 আৰু 12ৰ ক্লাছ খুলি দিয়া। আৰু COVID-19 সংক্ৰমণৰ ধাৰাবাহিকতা অব্যাহত ৰাখি ৰাজ্যত শেহতীয়াকৈ পুনৰ বৃদ্ধি পাইছে COVID-19 আক্ৰান্তৰ সংখ্যা। শেহতীয়াকৈ 2জন আক্ৰান্ত হৈছে COVID-19। কৰোনাত আক্ৰান্ত হৈছে নগাঁৱৰ 2জন লোক। ৰাজ্যত কৰোনাত আক্ৰান্তৰ সংখ্যা ইয়াকে লৈ বৃদ্ধি পালে 597 জনলৈ। মঙলবাৰৰ দিনটোত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হ'ল 49 জন লোক। সোমবাৰে কৰোনাত আক্ৰান্ত হৈছিল 156 জন লোক। ৰাজ্যত বৰ্তমান চিকিৎসাধীন হৈ আছে 528 গৰাকী কৰোনা আক্ৰান্ত। ইতিমধ্যে COVID-19 আক্ৰান্ত হৈ 4 জনে হেৰুৱাইছে প্ৰাণ। মানসিক ৰোগীৰ দেহত মাৰাত্মক কৰোনা ভাইৰাছ। গোলাঘাটত মানসিক ৰোগীৰ দেহত ওলাল COVID-19 পজিটিভ। গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন মানসিক ৰোগীজনৰ দেহত COVID-19 পজিটিভ ধৰা পৰা বিষয়টোৱে এতিয়া চিন্তিত কৰি তুলিছে সকলোকে। নিউজ 18ৰ আশংকাই সত্য হ'ল। মানসিক ৰোগীৰ দেহত COVID-19। মাত্ৰ কেইটামান দিন পূৰ্বে স্বাস্থ্য বিভাগৰ গাফিলতিৰ বাবে মানসিক ভাৰসাম্যহীন ব্যক্তিয়ে ডাষ্টবিনত পৰি থকা PPE কিট পৰিধান কৰাৰ বাতৰি আমি দেখুৱাইছিলোঁ।
লগতে আশংকা ব্যক্ত কৰিছিলো সামান্য গাফিলতিৰ বাবে মানসিক ভাৰসাম্যহীন ব্যক্তি সংক্ৰমিত হ'ব পাৰে কোভিড-19 ভাইৰাছৰ দ্বাৰা। এই আশংকাই সত্য প্ৰমাণিত কৰি গোলাঘাটত এজন মানসিক ৰোগীৰ দেহত ওলাল কোভিড-19। কাৰ গাফিলতিৰ চিকাৰ হলে এইজন ব্যক্তি? তদন্ত অব্যাহত ৰাখিছে গোলাঘাট প্ৰশাসনে। এজন পেচেণ্ট আছিলে, তেখেত আছিলে মেৰাপানীৰ পৰা আছিলে। তেখেত মানে আচলতে এজন অলপ মানসিকভাৱে সন্তুষ্ট নথকা পেচেণ্ট। তেওঁ মানে কোনোবা জিৰণি ঘৰ এটাত আছিলে। তাৰপিছত ওচৰৰ ৰাইজে মানে ক'লে যে এই পেচেণ্টজনৰ কোনো নাই, আপোনালোকে কিবা এটা কৰক। আমি তেওঁ মেডিচিন ৱাৰ্ডত ভৰ্তি কৰিলোঁ। ভৰ্তি কৰাৰ পিছত তেওঁ মানে বিচনাত নাথাকে, ঘূৰি ফুৰে আৰু যি টি কৈ থাকে। আৰু মাজে মাজে মানে ওচৰৰ কাষৰ পেচেণ্টে কোৱা মতে তেওঁ মানে বিহাৰ বুলি কয়। গোলাঘাটৰ কাছমাৰী অঞ্চলত এই মানসিক ৰোগীজনক বিচৰণ কৰি ফুৰা দেখি স্থানীয় ৰাইজে প্ৰশাসনৰ লগত যোগাযোগ কৰি প্ৰেৰণ কৰিছিল চিকিৎসালয়লৈ। কোনো সঠিক ঠিকনা দিব নজনা এই ৰোগীজনে কেৱল বিহাৰৰ পৰা অহা বুলিহে জনাইছিল। ৰোগীজনৰ স্বাস্থ্য উন্নত নোহোৱাত সন্দেহবশতঃ চিকিৎসকে কৰাইছিল কোভিড টেষ্ট। এই ৰোগীজনক চিকিৎসালয়খনৰ 5গৰাকী চিকিৎসক আৰু কেইবাগৰাকী নাৰ্ছে কৰিছিল চিকিৎসা সেৱা। মানসিক ৰোগীগৰাকীৰ দেহত কোভিড-19 পোৱাৰ পিছতেই এতিয়া শংকিত হৈ পৰিছে চিকিৎসালয়খনৰ চিকিৎসক আৰু নাৰ্ছ। ইফালে গোলাঘাটৰ প্ৰশাসনে চিকিৎসক নাৰ্ছসকলৰ স্বাব সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰাৰ লগতে কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিছে সকলোকে। আনহাতে মেডিচিন ৱাৰ্ডত চিকিৎসাধীন হৈ থকা আন ৰোগীসকলৰো স্বাব সংগ্ৰহৰ ব্যৱস্থা কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই। ইয়াৰ লগতে পুৰুষৰ মেডিচিন ৱাৰ্ডটোক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰি ৰোগীসকলক স্থানান্তৰ কৰা হৈছে। তেতিয়া তেওঁ পজিটিভ ৰিজাল্ট আহিলে। অহাৰ লগে লগে আমি কালি আমাৰ কভিডেড হস্পিটেল যিটো আছে কভিড হস্পিটেললৈ ট্ৰান্সফাৰ কৰিলোঁ। আজি এতিয়া আমাৰ যিহেতু তেওঁ সকলে আমাৰ ডক্টৰ বা নাৰ্ছ বা আৰু অন্য বিভাগীয় স্বাস্থ্যকৰ্মী আছে। মেডিচিন ৱাৰ্ডত যিহেতু 4জন ডক্টৰে চায়, গোটেই 4জন আৰু চিষ্টাৰ আছে আমাৰ 18জনমান। গতিকে আমাৰ মেল ফিমেল 2জনী চিষ্টাৰ একেলগে থাকে। তেওঁ আমাৰ 34-35জনমান মানে চিকিৎসক আহি কোৱাৰেণ্টাইন কৰা হ'ব আৰু সেইখিনিতে তেওঁলোকক লাভ ল'ব। উল্লেখযোগ্য, গোলাঘাটত মঙলবাৰৰ দিনটোত 21জন ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ। জিলাখনত এই পৰ্যন্ত কোভিড-19 ভাইৰাছত আক্ৰান্তৰ সংখ্যা 94গৰাকীলৈ বৃদ্ধি পাইছে। গোলাঘাটৰ পৰা ইউনুছ আলী, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয় হ'ব কোৱাৰেণ্টাইন চেণ্টাৰ। অসমৰ 2 অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান বৃহস্পতিবাৰৰে পৰা হ'ব কোৱাৰেণ্টাইন চেণ্টাৰ। এতিয়া হাহাকাৰ লাগিছে একাংশ ছাত্ৰ ছাত্ৰীসকলক বেয়া নাপাবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয় হ'ব কোৱাৰেণ্টাইন চেণ্টাৰ। অসমৰ 2 অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান হ'ব কোৱাৰেণ্টাইন চেণ্টাৰ। বৃহস্পতিবাৰৰ পৰা কোৱাৰেণ্টাইন কৰা হ'ব এই 2খন শিক্ষানুষ্ঠানত। কোভিড-19 ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ বহিৰাজ্যৰ পৰা অহাসকলক ৰাখিবলৈ এই 2খন বিশ্ববিদ্যালয়ক কোৱাৰেণ্টাইন চেণ্টাৰ কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশ্ববিদ্যালয় 2খনৰ হোষ্টেল খালী কৰিবলৈ জাৰি কৰা হৈছে নিৰ্দেশনা। লগে লগে হাহাকাৰ লাগিল গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ আৱাসীৰ মাজত। বৰ্তমানে হোষ্টেলত নথকা ছাত্ৰ ছাত্ৰীসকলৰ সকলোৰে পাঠ্যপুথিৰ লগতে অন্যান্য সামগ্ৰী আছে হোষ্টেলসমূহত। চৰকাৰৰ নিৰ্দেশ পাই চুবুৰীয়া জিলাৰ ছাত্ৰ ছাত্ৰীসকল উধাটো খাই আহিল কটন বিশ্ববিদ্যালয়লৈ। নগাঁও, দৰং, নলবাৰী, কোকৰাঝাৰ, গোসাইগাঁও, গোৱালপাৰা, বাক্সাৰ পৰা কটন বিশ্ববিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীসকলে যি পাৰে নিলে সামগ্ৰী। এইখিনি মোৰ কিতাপ কেইটামান আছিলে আৰু কাপোৰ কানি কেইটামান আছিলে, এইটো ল'ব আহিছোঁ আজি। যিহেতু নটিচ যোৱাকালি পাইছোঁ যে আজিৰ ভিতৰত মানে লৈ যাব লাগে বস্তুবোৰ, চ' আজি আহি কিনে নিব আহিছোঁ। তাৎক্ষণিকভাৱে চৰকাৰে লোৱা এই সিদ্ধান্তৰ বাবে বহু ছাত্ৰ ছাত্ৰীয়ে নিব নোৱাৰিলে হোষ্টেলৰ বয়বস্তু। ইফালে অন্যান্য বহু আন্তঃগাঁথনি থাকোঁতেই বিশ্ববিদ্যালয় 2খন এতিয়াই কিয় কোৱাৰেণ্টাইন চেণ্টাৰৰ বাবে বাছি ল'লে বুলি প্ৰশ্ন কৰিছে একাংশ অভিভাৱকে। ইয়াৰ বিপৰীতে তেওঁলোকৰ ওচৰত আপোনাৰ জজ ফিল্ডখন আছিলে, লতাশিল খেলপথাৰখন আছিলে, তাৰপিছত আমিন গাঁৱৰ আপোনাৰ ইনডোৰ ষ্টেডিয়াম এখন আমি দেখি থাকোঁ, সেইখন আছিলে, সেইবোৰ বনাব পাৰিলে হয়। কিন্তু হোষ্টেলখন যেতিয়া এতিয়া কোৱাৰেণ্টাইন চেণ্টাৰ কৰি দিব, ইয়াৰ পাছত বাই চান্স কলেজ আপোনাৰ খুলিলেই 2-3 মাহ পাছত, কিন্তু কোৱাৰেণ্টাইন চেণ্টাৰ কৰাৰ পাছততো ইয়াতে থাকিবলৈতো চব নাহিব নহয়। ইফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰসকলৰ 2টা ছাত্ৰাবাসৰ বাহিৰে সকলো ছাত্ৰাবাস কোৱাৰেণ্টাইন চেণ্টাৰলৈ ৰূপান্তৰিত কৰা হ'ব। 27 মে'ৰ ভিতৰত সকলো ছাত্ৰ ছাত্ৰীকে ছাত্ৰাবাস খালী কৰাৰ নিৰ্দেশ।
বৰ্তমানেও দূৰণিবতীয়া ছাত্ৰ ছাত্ৰীসকলে নিব পৰা নাই সামগ্ৰী এই সামগ্ৰীসমূহ ৱাৰ্ডেনে সুৰক্ষিত কৰি ৰাখিব বুলি জনায় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে ৰাজ্য চৰকাৰৰ এই আহ্বানক আদৰণি জনায় যদিও কোৱাৰেণ্টাইনৰ পিছত বিশ্ববিদ্যালয়ৰ চৌহদ চেনিটাইজ কৰি পৰিষ্কাৰ কৰাৰ লগতে শৈক্ষিক পৰিৱেশ বিনষ্ট নকৰাৰ আহ্বান সাধাৰণ সম্পাদক মুন তালুকদাৰৰ সহযোগিতা কৰিম চৰকাৰক কিন্তু যাতে কোনো কাৰণত শিক্ষানুষ্ঠানসমূহত কোৱাৰেণ্টাইন চেণ্টাৰ কৰিবলৈ গৈ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত ধ্বংস নহয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয় হওক বা কটন বিশ্ববিদ্যালয় হওক লেতেৰা পৰিৱেশ এটাৰ সৃষ্টি নহওক যাতে জাবৰ জোঁথৰ আৱৰ্জনাসমূহ য'তে ত'তে পেলাই নিদিয়ে আৰু কোৱাৰেণ্টাইন হৈ যোৱাৰ পিছত যাতে ছাত্ৰ ছাত্ৰীসকলৰ মনত যাতে শংকা নাথাকে প্ৰপাৰ চেনিটাইজৰ ব্যৱস্থা কৰা হয় ইফালে হোষ্টেলত কোৱাৰেণ্টাইন চেণ্টাৰ কৰা কাৰ্যক ছাত্ৰ ছাত্ৰীসকলক বেয়া নাপাবলৈ আহ্বান ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী শৰ্মাই কয় তেজপুৰ বিশ্ববিদ্যালয়েও আগবঢ়াইছে সহযোগিতা IITৰ দৰে প্ৰতিষ্ঠানেও তেওঁলোকৰ গেষ্ট হাউচ হোষ্টেল আদি আমাক এৰি দিছে এই ব্যৱহাৰ কৰাৰ কাৰণে তেজপুৰ বিশ্ববিদ্যালয়েও সহযোগিতা আগবঢ়াইছে কাছাৰত হোটেল নাই গতিকে কাছাৰত এতিয়া অসম বিশ্ববিদ্যালয় বা NIT কাছাৰত হয়তো বাধ্যত পৰিলে জিলা উপায়ুক্ত যাবলগীয়া হ'ব পাৰে তাত বেয়া পাব নালাগে কেমেৰাত হিতেশ ডেকাৰ সৈতে বিপুল বৰ্মন আৰু আজাৰৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰ নিউজ 18 অসম নৰ্থ ইষ্ট খহনীয়া অব্যাহত থকাৰ মাজতে জলসম্পদ বিভাগৰ ঠিকাদাৰৰ দল এটা উপস্থিত হৈছিল বৰঘুলিত এখন যন্ত্ৰচালিত নাৱেৰে উপস্থিত দলটোলৈ শিলগুটি নিক্ষেপ কৰে খহনীয়াগ্ৰস্ত বৰঘুলিৰ উত্তেজিত জনতাই সময় থাকোতে খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰা ঠিকাদাৰে খহনীয়া অব্যাহত থকাৰ সময়ত বৰঘুলিত উপস্থিত হোৱা ঠিকাদাৰ কৰ্মচাৰীৰ ওপৰত উত্তেজিত হৈ পৰে নৈপৰীয়া ৰাইজ পৰৱৰ্তী সময়ত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে এই উত্তপ্ত পৰিস্থিতি নিউজ 18 অসম নৰ্থ ইষ্টত আজি ধাৰাবাহিকভাৱে আমি এই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ দীৰ্ঘদিন ধৰি এই খহনীয়া অব্যাহত আছে কিন্তু আজি পৰ্যন্ত বিয়াগম জলসম্পদ বিভাগে কোনো ধৰণৰ এটা ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি ৰাইজ উত্তেজিত হৈ পৰে বৰগুলিত উপস্থিত হৈছিল ঠিকাদাৰৰ এটা দল জলসম্পদ বিভাগৰ এই ঠিকাদাৰৰ দলটো উপস্থিত হোৱাৰ পিছতে ৰাইজ এনেদৰে উত্তেজিত হৈ দলটোলৈ শিলগুটি নিক্ষেপ কৰে আৰু সময় থাকোতে খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰা ঠিকাদাৰে খহনীয়া অব্যাহত থকাৰ সময়ত বৰগুলিত উপস্থিত হোৱা ঠিকাদাৰৰ কৰ্মচাৰীৰ ওপৰত এনেদৰে উত্তেজিত হৈ পৰিল নৈপৰীয়া ৰাইজ আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে এই পৰিস্থিতি দীৰ্ঘ বিৰতিৰ অন্তত পুনৰ ঘৰুৱা বিমান সেৱা মুকলি হোৱাৰ পিছতে দ্বিতীয় দিনা গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিলে 13খনকৈ বিমানে প্ৰায় 1000 লোক আহিল বহিৰাজ্যৰ পৰা কৰোনাৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ আছিল বিমান সেৱা যোৱা 24 মাৰ্চৰ পৰা প্ৰায় 2 মাহৰ অন্তত সোমবাৰৰ পৰা পুনৰ ঘৰুৱা বিমান সেৱা আৰম্ভ হোৱাত নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিছিল 8খনকৈ বিমানে মঙলবাৰে অৰ্থাৎ দ্বিতীয় দিনা পুৱাৰ ভাগতে দিল্লী আৰু বেংগালুৰুৰ পৰা মুঠ 4খন বিমানে বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিছিল দ্বিতীয় দিনটো 13খন বিমানে প্ৰায় 1000 যাত্ৰী বিভিন্ন ৰাজ্যৰ পৰা কঢ়িয়াই আনে বুলি জানিবলৈ দিয়ে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই এইসকল যাত্ৰীৰ বাবে জিলাভিত্তিত যাতায়াতৰ পৰা আৰম্ভ কৰি কৰোনা পৰীক্ষণ আৰু কোৱাৰেণ্টাইনৰ সুকীয়া ব্যৱস্থা বৰঝাৰ বিমানবন্দৰৰ পৰা লোৱা হয় প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে যাত্ৰীসকলক গন্তব্যস্থানলৈ পঠোৱাৰ ব্যৱস্থা কৰা হয় আমাৰ এতিয়া খুব নিয়াৰী এটা ব্যৱস্থা কৰা হৈছে এইখিনি আমাৰ চিটি পুলিচ কমিশনাৰ JP সিং আনন্দ তিৱাৰী এওঁলোকৰ তত্ত্বাৱধানত গোটেই কাৰবাৰটো অৰ্গেনাইজ কৰি থকা হৈছে বেছ অৰ্গেনাইজ তৰিকাত পেছেঞ্জাৰো যাতে দিগদাৰ নহয় আৰু মানে বস্তুটো নিটলি যাতে গুচি যায় সেইটো এৰেঞ্জমেণ্ট কৰি থকা হৈছে মঙলবাৰে দুপৰীয়াৰ ভাগত এই সকলোবোৰ ব্যৱস্থা পৰিদৰ্শন কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই যাত্ৰীসকলে যাতে কোনো অসুবিধা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ব্যৱস্থা কৰা হৈছে আৰু এইসকল যাত্ৰীক বিশেষভাৱে আমাৰ কিৰণ সিট যি স্ক্ৰিনিং চেণ্টাৰ আছে
তাতে স্ক্ৰিনিং কৰাই তেখেতসকলক আমি বিভিন্ন হোটেল আদিত যি কোৱাৰেণ্টাইন চেণ্টাৰ কৰা হৈছে সেই ঠাইলৈকে এইসকলক প্ৰেৰণ কৰা হ'ব। তাৰ মাজতো ৰাজ্যত প্ৰতিপল কৰোনা সংক্ৰমণৰ সংখ্যা উদ্বেগজনকভাৱে বাঢ়ি থকাত বৰঝাৰ বিমানবন্দৰতো আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। কেমেৰা পাৰ্চন হিতেশৰ সহযোগত ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনৰ পিছত শিলচৰ বিমানবন্দৰত অৱতৰণ কৰিলে প্ৰথমখন বিমান। দিল্লীৰ পৰা অহা স্পাইচ জেটৰ বিমানখনত আছিল কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দিৰ 46গৰাকী যাত্ৰী। দিল্লীৰ পৰা গুৱাহাটী হৈ শিলচৰত উপস্থিত হয় স্পাইচ জেটৰ SG8152 বিমানখন। ইপিনে বিমানবন্দৰত অৱতৰণৰ পিছতে স্বাব টেষ্ট কৰি যাত্ৰীসকলক কৰা হয় কোৱাৰেণ্টাইন। ইপিনে প্ৰথমখন বিমান অৱতৰণৰ পিছতে শিলচৰ বিমানবন্দৰত জিলা উপায়ুক্ত উপস্থিত হৈ বুজ ল'লে পৰিস্থিতিৰ। লকডাউনৰ পিছত এয়া শিলচৰ বিমানবন্দৰত অৱতৰণ কৰিলে প্ৰথমখন বিমান। দিল্লীৰ পৰা অহা স্পাইচ জেটৰ বিমানখনত আহিল কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দিৰ 46গৰাকী যাত্ৰী। দিল্লীৰ পৰা গুৱাহাটী হৈ শিলচৰত উপস্থিত হয় স্পাইচ জেটৰ SG8152 বিমানখন। ইপিনে বিমানবন্দৰত অৱতৰণৰ পিছতে স্বাব টেষ্ট কৰি যাত্ৰীসকলক কৰা হয় কোৱাৰেণ্টাইন। ইপিনে প্ৰথমখন বিমান অৱতৰণৰ পিছতেই শিলচৰ বিমানবন্দৰত জিলা উপায়ুক্ত উপস্থিত হৈ বুজ ল'লে পৰিস্থিতিৰ। आज हमारा 44 पैसेंजर्स आया है। करीमगंज हैलाकंडी में जो लोग थे उनको यहीं पे अंडरटेकिंग लेके फिर उनको अपना बस में बैठा के कंसर्न डिस्ट्रिक्ट पे भेज दिया। हमारे पास में जितना पैसेंजर है उनको हम NIT लेके जा रहे हैं। वहाँ पे उनका स्वैब लेके उनको वहीं पे रखा जाएगा। और जो एग्जेम्प्टेड कैटेगरी में जिनको हम क्वारंटीन पे भी देना है तो उनको भी वहीं पे लेके स्वैब उनका वहीं कलेक्ट करके फिर उनसे अंडरटेकिंग कलेक्ट करके फिर उनको उनके घर भेज देंगे जैसा प्रोटोकॉल में लिखा है। ৰাজ্যত এতিয়া ভয়াৱহ ৰূপ লৈছে বানে। ডামৰা পাটপাৰাৰ মাজত দুধনৈ নৈৰ ওপৰত থকা একমাত্ৰ বাঁহৰ দলংখনৰ এটা অংশ মেঘালয়ৰ পৰা নামি অহা ঢল পানীৰ সোঁতে উটুৱাই নিয়ে। দলং নথকা টুলুঙা নাৱেৰে মৰণত শৰণ দি যাতায়াত কৰোঁতে অন কেমেৰাত সংঘটিত হ'ল এক ভয়ংকৰ দুৰ্ঘটনা। ভৰা নৈত ভৰা নাও, কোপাল নৈৰ বুকুত মৰজি উপুকৈ ইপাৰ সিপাৰ নাও। হঠাৎ পিছলি পৰিল নাৱৰীয়া। নিউজ 18ৰ কেমেৰাত বন্দী ভয়ংকৰ দৃশ্য। উফন্দি উঠা দুধনৈ নৈয়ে ধাৰণ কৰিছে কালৰূপ। ডামৰা পাটপাৰাৰ মাজত দুধনৈ নৈৰ ওপৰত থকা একমাত্ৰ বাঁহৰ দলংখনৰ এটা অংশ বাঢ়নি পানীৰ তীব্ৰ সোঁতে উটুৱাই নিছিল। দলং নথকাত টুলুঙা নাৱেৰে মৰণত শৰণ দি যাতায়াত কৰিবলৈ লৈছিল অঞ্চলটোৰ লোকসকলে। আৰু তাৰ পিছত এই দৃশ্য। পথা মাৰি মাৰি আহি থাকোঁতেই নাৱৰ পৰা পিছলি নদীৰ কোবাল সোঁতত পৰিল এইজন নাৱৰীয়া। পিছে ভাগ্য ভাল আছিল এইজন নাৱৰীয়াৰ, কাৰণ তেওঁ সাঁতুৰিব জানিছিল আৰু সাঁতুৰি সাঁতুৰি নিজৰ জীৱন ৰক্ষা কৰিবলৈ সমৰ্থ হয় এইজন যুৱক। ঘটনাক্ৰমে এই দৃশ্য সংগ্ৰহ কৰি আছিল নিউজ 18ৰ সাংবাদিকে। অন কেমেৰাত বন্দী হয় এই দুৰ্ঘটনাৰ দৃশ্য। নিউজ 18ৰ বাতৰিৰ ভিত্তিতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তাৎক্ষণিকভাৱে ডামৰা আৰক্ষীয়ে বন্ধ কৰি দিয়ে নাও চলাচল। দুধনৈৰ পৰা অৰুণধৰ এক্সক্লুচিভ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এখন দলঙৰ ওপৰেৰে যাব নোৱাৰে চাৰিচকীয়া বাহন কিংবা মটৰ চাইকেল, কিয়নো দলং সংযোগী পকী পথৰ সোঁ মাজতে আছে দুটা বিদ্যুতৰ খুঁটা। এইখন অসমতে আছে এই আজব দলংখন। চাওঁ আহক। অসমত চমক, প্ৰযুক্তিৰ চমক। আপোনাক দেখুৱাম এনে এক দৃশ্য, যি দৃশ্য সম্প্ৰচাৰৰ পিছতেই হয়তো বিশ্বতেই লাগিব খলকনি। হয়তো চমকি উঠিব চীন, হাৰ মানিব জাপানেও। চাওক এই পথটো। আৰে এইটোতো সাধাৰণ পথ,
একেবাৰে সাধাৰণ পথ, কিন্তু সাধাৰণৰ মাজতে অসাধাৰণ হৈ ধৰা দিছে এই দুটা খুঁটা। এই পথটোক পথ বুলিয়ে নিৰ্মাণ কৰা হৈছে, কিন্তু পথটোৰ বিশেষত্ব হ'ল এই পথেৰে যাব নোৱাৰে কোনো এখন সৰু বৰ বাহন, কাৰণ এই দুটা খুঁটা। দূৰৰ পৰা দেখাত এনে লাগিব এয়া যেন টোল গেট, নতুবা কোনো মহান উদ্দেশ্যত নিৰ্মাণ হোৱা মহাতোৰণ, কিন্তু ওচৰ পালে গম পাব এই দুটা খুঁটা। এই খুঁটা যুগল দেখি আপোনাৰ মনতো ভাৱ হ'ব, কণমানি কৃষ্ণক যশোদাই উৰালৰ প্ৰঘাৰ সৈতে বান্ধোতে চন্দন গছত নহয় লাগি ধৰিছিল এই দুটা খুঁটা। কিন্তু কিয় এনেকৈ নিৰ্মাণ কৰা হ'ল এই দুটা খুঁটা? আপোনাৰ মনতো প্ৰশ্ন হ'ব, খুঁটা দুটা আগতে নিৰ্মাণ হ'ল নে পথ নিৰ্মাণৰ পিছত মাজতে খুঁটা দুটা বহুওৱা হ'ল? কোন উৰ্বৰ মগজুৰ এই উদ্ভাৱনী চমক? এই মহিমামণ্ডিত ঘটনা ক'ত ঘটিছে? এই আজব ঘটনা ঘটিছে ধেমাজিত। এই মহান কামৰ বাজেট 3,16 লাখ টকা। 11 কিলোৱাট বিদ্যুৎ পৰিবাহী দুটা খুঁটাক মাজতে ৰাখি পকী দলঙৰ সংযোগী পথ নিৰ্মাণ কৰিলে ধেমাজিৰ গড়কাপ্তানি বিভাগে। ইতিমধ্যে 3,16 লাখ টকীয়া পকী দলংখনৰ দুয়োপাৰৰ পথৰ ব্লেক টেপিঙৰ কামো ঠিকাদাৰে সম্পূৰ্ণ কৰিলে এই বিদ্যুৎ পৰিবাহী খুঁটা দুটাক মাজত লৈ। ধেমাজিৰ পৰা বুটিকুৰ হৈ ঘিলামৰা ঢকুৱাখনা ৰাজ্যিক পথৰ চকলা দলনি উৰিয়ামগুৰিত ধেমাজিৰ গড়কাপ্তানি বিভাগে নিৰ্মাণ কৰিছে এই পকী দলংখন। সত্য চাংমাই নামৰ ঠিকাদাৰগৰাকীয়ে ধেমাজিৰ গড়কাপ্তানি বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগ হৈ বিদ্যুৎ পৰিবাহী খুঁটা দুটাক মাজত লৈ সাজি উলিয়াইছে এই আজব দলংখন। খুঁটা দুটা আঁতৰাবৰ বাবে শক্তি বিভাগক জনাইছিল হেনো ঠিকাদাৰে। শক্তি বিভাগে বিচাৰিছিল 35,000 টকা। টকা কিয় দিব? সেইবাবে খুঁটা দুটাক মাজত থৈ ঠিকাদাৰে নিৰ্মাণ কৰিলে পথ। বাহ ঠিকাদাৰ, বাহ। তেওঁলোকে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ থকা খুঁটাৰ মাজত আচলতে তেওঁলোকে ৰাস্তাটো নিৰ্মাণ কৰিলে। তেওঁলোকে নাভাবিলে যে, ঠিকাদাৰে নাভাবিলে, বিভাগীয় কৰ্তৃপক্ষই নাভাবিলে যে এই খুঁটাটো আচলতে ইয়াৰ পৰা আঁতৰাই এই ৰাস্তাটো নিৰ্মাণ কৰিব লাগে। লকডাউনৰ সময়ত ঘৰত সকলো বন্দী, আৰু তাৰে সুযোগ লৈ ঠিকাদাৰে সংঘটিত কৰিলে এই অদ্ভুত কাণ্ড। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে বিধ্বস্ত বাট পথ তথা এম্বুলেন্সৰ অভাৱত ঠেলাতে সন্তান প্ৰসৱ প্ৰসূতিৰ। মন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাটত দেখিবলৈ পোৱা হ'ল উন্নয়নৰ নগ্ন স্বৰূপ। বোকাখাটৰ 1 নম্বৰ বেলগুৰিৰ জীৱন পেগুৰ পত্নীয়ে ঠেলাতেই জন্ম দিলে সন্তান। বাট-পথ বেয়া, খবৰ দিয়াৰ পিছতো আহি নাপালে 108 সেৱাৰ এম্বুলেন্স। ঠেলাৰ ওপৰতে সন্তান জন্ম দিলে মহিলাই। মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাটত ঘটিলে ঘটনা। বোকাখাটৰ 1 নং বেলগুৰিৰ এগৰাকী মহিলাই বোকাখাট নগৰৰ পৰা মাত্ৰ 2 কিলোমিটাৰ দূৰত্বত মুকলিৰ আকাশৰ তলত ঠেলাৰ ওপৰত সন্তান জন্ম দিয়ে। প্ৰসৱ বেদনা আৰম্ভ হোৱাত 108 এম্বুলেন্সক খবৰ দিছিল পৰিয়ালে। কিন্তু এম্বুলেন্স পাতৰ দুৰৱস্থাৰ বাবে আৰু কৃত্ৰিম বানত বুৰ যোৱা কালভাৰ্টৰ বাবে নিৰ্দিষ্ট স্থানত উপস্থিত হ'ব নোৱাৰিলে। সেই স্থানীয় ৰাইজে ঠেলাতে গৰ্ভৱতী মহিলাগৰাকীক ঠেলি নিব লগা হয়। বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া চাবলৈ গৈ খহনীয়াৰ কবলত পৰিল এজন লোক। কথম্পি প্ৰাণ ৰক্ষা পৰা লোকজনৰ দৃশ্য বন্দী হৈ ৰল খহনীয়াৰ দৃশ্য সংগ্ৰহ কৰিবলৈ যোৱা নিউজ 18 অসম নৰ্থ ইষ্টৰ সাংবাদিকৰ কেমেৰাত। বিগত বৰ্ষবোৰৰ দৰেই কলিয়াবোৰৰ বৰঘুলিৰ ৰাইজৰ বাবে এক দুঃস্বপ্ন হৈ এইবাৰো ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ লৈ আহিল বৰলুইতৰ খহনীয়াই। এক্সক্লুচিভ
কথম্বি প্ৰাণ ৰক্ষা বৰলুইতৰ ভয়ংকৰ খহনীয়া চপৰা চপৰে খহিছে মাটি বৰলুইতৰ কালৰূপ চাবলৈ গৈ কথম্বি প্ৰাণ ৰক্ষা পৰিল এজন লোকৰ চকুৰ পলকতে খহি পৰিল এচপৰা মাটি খহনীয়াৰ সৈতে খহি পৰিল লোকজন কাষতে থকা লোকৰ তৎপৰতাত কোনোমতেহে ৰক্ষা পৰিল লোকজন খহনীয়াৰ দৃশ্য সংগ্ৰহ কৰিবলৈ যোৱা নিউজ 18ৰ সাংবাদিকৰ কেমেৰাত বন্দী হ'ল এই ভয়ংকৰ দৃশ্য এক্সক্লুচিভ দৃশ্য জলসম্পদ মন্ত্ৰীৰ সমষ্টি কলিয়াবৰৰ বৰঘুৰি অঞ্চলৰ দৃশ্য এয়া কলিয়াবৰৰ 2 নম্বৰ আৰু 3 নম্বৰ বৰঘুৰি অঞ্চলত বাৰিষাৰ সময়ছোৱাত এনেদৰেই কাল ৰূপ লয় বৰলুইতে প্ৰায় 2 দশক ধৰি অঞ্চলটোত হোৱা মহাবহৰ খহনীয়াত ঘৰ ভেটি উচন গৈছে সহস্ৰাধিক পৰিয়ালৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে 20,000 হেক্টৰৰো অধিক কৃষিভূমি আমি য'ত ৰখি আছো আমি এই ঠাইৰ পৰা আঁতৰি যাব লাগিব কাৰণ এই ঠাইত বৰ্তমান লুইতৰ যি বাঢ়নি পানীয়ে বৰ্তমান এই ঠাইত খহাবলৈ চেষ্টা কৰিছে আৰু দিনে দিনে সংকুচিত হৈ আহিছে বৰঘুলিৰ ভৌগোলিক মানচিত্ৰ চৰকাৰে অঞ্চলটোৰ সুৰক্ষাৰ বাবে জলসম্পদ বিভাগৰ জৰিয়তে ব্যয় কৰিছে কোটি কোটি টকা ফলতে এটা কথা ক'ব লাগিব যে ইয়াৰ নামতো কিন্তু টকা আবণ্টিত হৈছে সেই টকাও ঠিকাদাৰ লুটি খাব এইবাৰো 31 মেৰ পূৰ্বে সম্পূৰ্ণ নহল 19 কোটি টকীয়া চৰকাৰী আঁচনিৰ কাম এতিয়াও খহনীয়া অঞ্চলৰ কাষতে পৰি ৰৈছে শ শ পাৰ্কোপাইন দুদিন পিছতে নদীৰ বুকুত জাহ যাব সকলো ধন্যবাদ জনাইছোঁ নিউজ 18ক তেওঁলোকে আহি পেলাই ইয়াত লাইভ টেলিকাষ্ট কৰাৰ কাৰণে এই আজি যিটো অৱস্থা সৃষ্টি হৈছে একমাত্ৰ ঠিকাদাৰৰ গাফিলতিৰ কাৰণে এই অৱস্থা সৃষ্টি হৈছে কেইবাশ কোটি টকীয়া আঁচনি জিৰ' বেগত ধৰিছে কিন্তু সেই আঁচনি ফলপ্ৰসূ হোৱা নাই এই মানুহখিনিক এই বাৰিষাত এই বিপদৰ মুখলৈ ঠেলি দিয়াৰ কাৰণে সেইসকল সংশ্লিষ্ট ঠিকাদাৰক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ খহনীয়াত জাহ যাব চৰকাৰী আঁচনিৰ ধন বছৰ বছৰ ধৰি এনেদৰেই চলি আহিছে খহনীয়া প্ৰতিৰোধৰ কাম খহনীয়াত জাহ গৈছে ঘৰ বাৰী ইবিঘাৰ পিছত সিবিঘা মাটি হাজাৰ বিঘা মাটি জাহ গৈছে নদী কবলত এতিয়া বাদ বাকী যিখিনি মাটি আছে এতিয়া আগন্তুক আজিৰ পৰা যি কাল ৰূপ ধাৰণ কৰিছে গৰাখহনীয়াই এই গৰাখহনীয়াৰ কাল ৰূপত আমাৰ এই বাদ বাকী এই সম্পত্তিখিনি মাটিখিনি সম্পূৰ্ণ আমাৰ যা যাব বুলি মানে ধাৰণা হৈছে ইমান টকা লুণ্ঠন কৰি পেলাই আছিয়ানৰ হোটেলত বহি পেলাই সিহঁতে লুণ্ঠন কৰি খাইছে সেইকাৰণে আমি অনুৰোধ জনাইছো মুখ্যমন্ত্ৰীক আমাৰ এই 2 নম্বৰ বৰগলে 3 নম্বৰ বৰগলে 4 নম্বৰ বৰগলে আমাৰ যিখিনি প্ৰশাসন আছে যিখিনি আমাৰ ইঞ্জিনিয়াৰ আছে সেইখিনি আমাৰ অতি সোনকালে সাসপেনশন কৰিব লাগে আৰু চিবিআই তদন্ত কৰিব লাগে যে এই টকাখিনি ক'ত গ'ল আমাৰ মাত্ৰ 2টা দিনতে বৰলুইতে খহালে 50 মিটাৰ পৰ্যন্ত কৰা সংকট নামিছে বৰঘুলিৰ এটা মছজিদলৈও আৰু তাৰ মাজতে খহনীয়া দৃশ্য সংগ্ৰহ কৰাৰ সময়তে ভয়ংকৰ কাণ্ড কথম্বি প্ৰাণ ৰক্ষা পৰিল খহনীয়াৰ কবলত পৰা লোকজনৰ কলিয়াবৰৰ পৰা দীপাকৰ দাস আৰু নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট Network 18 brings you the biggest story. 100 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. কৰোনা
কৰোনাৰ ভয়াৱহতাৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বানৰ সংহাৰী ৰূপ ফেনে ফুটুকাৰে বাঢ়িছে কেইবাখনো নদী উপনদী ঠাই ঠাই ছিগিছে মথাউৰি উটুৱাই নিছে দলং পথ মেঘালয় আৰু ভূটানৰ পৰা অহা ঢলে সৃষ্টি কৰিছে এতিয়া বিভীষিকাৰ কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বানৰ সংহাৰী ৰূপ ফেনে ফুটুকাৰে বাঢ়িছে কেইবাখনো নদী উপনদী জলমগ্ন হৈ পৰিছে শ শ গাঁও ঠায়ে ঠায়ে ছিঙিছে মথাউৰি উটুৱাই নিছে দলং বছৰটোৰ প্ৰথমটো বানত বুৰ গ'ল গোৱালপাৰাৰ পুঠিমাৰী জগন্নাথপাৰা ঘোপা কাছুলতপাৰা ৰৌৰাংপাৰা আদি গাঁও মেঘালয় গাৰো পাহাৰৰ পৰা নামি অহা ঢলে বুৰাই পেলাইছে বাট পথ আৰু ঘৰ বাৰী দুধনৈ তিনি ঠাইত ছিগিল মথাউৰি দৰংগিৰি 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী মেঘালয়ৰ পৰা নামি অহা পানীয়ে বুৰাইছে দুধনৈ বহুকেইখন গাঁও জলমগ্ন হৈ পৰিছে আমজোঙা দৰংগিৰি আদি অঞ্চল এইবাৰ বিভিন্ন ঠাইত অংশত ভাঙিছে কাৰণ মথাউৰিটো ডেমেজ হৈ গৈছে তাৰ 2006ৰ পিছত আৰু কোনো মেৰামতি হোৱা নাই যোৱা বছৰ যিখিনি ভাঙিছিলে নদী সদৃশ হৈ ভাঙিছিলে এইবাৰ অলপমান টকা দিছিলে মথাউৰিটো সাধাৰণভাৱে নিৰ্মাণ কৰাৰ কাৰণে কিন্তু নিৰ্মাণ কৰিব দিলে আমাৰ বাৰিষা অৰ্থাৎ এই বহাগ মাহৰ শেষৰ ফালে নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে কপিলী নৈ কামপুৰ মাধৱপাৰাত বাঢ়নি পানীয়ে ছিঙি নিলে দুটাকৈ মথাউৰি বানত বুৰ গৈছে হাজাৰ হাজাৰ বিঘা বড়ো ধানৰ কৃষি কামপুৰ নগৰৰ ভলভলীয়া গাঁও আৰু বাৰেগোগা মথাউৰিলৈ আহিছে চৰম ভাবুকি বিগত বছৰত কপিলী নদীয়ে ভাঙি নিছিল মথাউৰি দুটা মথাউৰি নিৰ্মাণত ব্যাপক অনিয়ম হোৱাৰ বাবে পুনৰ মথাউৰি ছিগি ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ আশংকা ৰাইজৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ অকমন্যতাৰ কাৰণে আৰু মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিছিলে যে 30 মে'ৰ ভিতৰত অসমৰ সকলো ছিঙি যোৱা মাথাউৰি ৰাস্তা ঘাট পুনৰ নিৰ্মাণ হৈ যাব কিন্তু সেইটো অসাৰ প্ৰতিপন্ন হ'ল গতিকে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ এই কাম অতি শীঘ্ৰে সম্পূৰ্ণ কৰক বঙাইগাঁও জিলাৰ মানাহ নৈৰ বাঢ়নি পানীয়ে লৈছে সংহাৰী ৰূপ উটুৱাই নিলে এখন নৱনিৰ্মিত কাঠ দলং মানিকপুৰ ৰাজচক্ৰৰ অন্তৰ্গত প্ৰায় 20খনৰ অধিক গাঁও জলমগ্ন বুৰাই পেলাইছে লুংচাৰ বৰবিলা খৰিবাৰী পশ্চিম বৰবিলা ভাটিপাৰা গাৰুলেটি আদি গাঁও প্লাবিত হৈছে খেতিপথাৰ ঘৰ দুৱাৰ আৰু বাট পথ লুংচাৰ মানা নদীৰ ওপৰত চিৰাজুদ্দিন আজমলৰ সাংসদ পুঁজিৰ পৰা 30 লাখ টকা আৰু ৰাইজৰ 10 লক্ষাধিক কাঠিৰ ধন ব্যয় কৰি নিৰ্মাণ কৰিছিল কাঠৰ দলংখন বছৰৰ প্ৰথমটো বানতে উঠুৱাই দিলে এই দলংখন ফলত 30খন গাঁও ৰাইজৰ বিচ্ছিন্ন হৈ পৰে যাতায়াত ওদালগুৰি কলাইগাঁৱতো বানত প্লাবিত ন অঞ্চল মংগলদৈ ভুটিয়াচাং পথৰ ওপৰেৰে বাগৰিছে পানী 4খনতকৈ অধিক গাঁও প্লাবিত বানত ভগ্ন মথাউৰি মেৰামতি নকৰাৰ বাবে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে আজি 3 দিন পৰা পানী ঘৰৰ ভিতৰত সোমাইছে একদম মানে ল'ৰা ছোৱালী লগত ঘুমাব পৰা নাই ছাৰ এই পানী ক'ৰ পৰা আহিছে নদীৰ পৰা আহিছে নোৱা নদীৰ পাৰত চিঙিৰিমাৰী খণ্ডত যাৱতীয় আচলতে মাথাউৰিবিলাক নিৰ্মাণ হ'ব লাগে আচলতে তেতিয়াহ'লে এই সমস্যাটো নাথাকিলে হয় ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনাই সংহাৰ চলাই যোৱা বহু দেশলৈ ক্ৰমে উভতি আহিছে স্বাভাৱিক জীৱন যাত্ৰা মৃত্যু উপত্যকাত পৰিণত হোৱা ইটালীবাসীয়ে পাহৰিবলৈ চেষ্টা কৰিছে সেই দুঃস্বপ্ন ইফালে স্পেইন জাৰ্মানী আদি দেশত ৰদ কৰিছে বহু নিষেধাজ্ঞা দীৰ্ঘদিনৰ অন্তত পৰিয়ালৰ সৈতে ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিছে নাগৰিকসকল সময় সদায় একে নাযায় ক্ৰমে আঁতৰি গৈছে দুখ সময়ৰ কলীয়া ডাৱৰ কৰোনাই সংহাৰ চলাই যোৱা বহু দেশলৈ ক্ৰমে ঘূৰি আহিছে স্বাভাৱিক জীৱন ইটালী প্ৰশাসনে ৰদ কৰিছে ছুইমিং পুল জিম আদিৰ নিষেধাজ্ঞা আকৌ উখল মাখল হৈ পৰিছে ছুইমিং পুল জিমত চলিছে শাৰীৰিক কচৰত খুলিছে মিউজিয়াম কফি বাৰ ৰেষ্টুৰাঁ সৌ সিদিনালৈ ৩২,০০০ৰো অধিক লোকৰ মৃত্যুৰে ইটালী পৰিণত হৈছিল মৃত্যু উপত্যকাত এতিয়া ইটালীবাসীয়ে পাহৰিবলৈ চেষ্টা কৰিছে সেইটো স্বপ্ন চৰকাৰে বান্ধি দিয়া সামাজিক ব্যৱধান বৰ্তাই ৰাখি ঘৰৰ ভিতৰৰ পৰা ওলাই আহিছে ইটালীৰ নাগৰিক যোৱাটো সপ্তাহান্তিকত প্ৰথমবাৰৰ বাবে দিয়া হৈছে সমুদ্ৰ তটত
সূৰ্য স্নানৰ অনুমতি সমুদ্ৰ তটত ভিৰ কৰিছে বহুজনে বহুতে পাহৰি গৈছে সামাজিক ব্যৱধানৰ কথা মাস্ক পৰিধানৰ কথা 11 মাৰ্চৰ পৰা লকডাউন হৈ থকা ইটালীয়ে যেন ঘূৰাই পাইছে স্বাভাৱিক ছন্দ অৱশ্যে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকে ধৰি বহু ক্ষেত্ৰতে এতিয়াও আছে বাধ্যবাধকতা এইবাৰ চাওক জাৰ্মানীৰ দৃশ্য দেশখনৰ পৰ্যটনৰ স্থানসমূহত দেখা গৈছে দেশীয় পৰ্যটকক আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণত নিষেধাজ্ঞা এতিয়াও আছে কিন্তু খুলি দিয়া হৈছে আভ্যন্তৰীণ পৰ্যটন জাৰ্মানীৰ পৰ্যটনস্থলীসমূহৰ বহু লোকৰে জীৱিকা পৰ্যটন উদ্যোগটো পৰ্যটকে ভিৰ কৰা মাৰ্চ মাহৰে পৰা দেশখনত লকডাউন যাৰ ফলত জীৱিকা হেৰুৱাইছে শ লোকে ক্ষতি হৈছে অৰ্থনীতিৰো দেশখনত 1,80,000ৰো অধিক লোক আক্ৰান্ত হৈছিল কৰোনা ভাইৰাছত মৃত্যু 8,000ৰো অধিক লোকৰ बातोरी आग बढ़ाइसे शुद्धता का हो सवाल एवरेस्ट का तीखा लाल कोरोना क्लोय